এটি যাযাবৰী যাত্ৰাৰ প্ৰথম খণ্ডত আমি দেখিছিলো কিদৰে অসমৰ এটা সাধাৰণ ল'ৰা সংগীতৰ জৰিয়তে লাখ লাখ মানুহৰ হৃদয় জয় কৰিছিল। কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত। কিন্তু সেই যাত্ৰা তাতে শেষ হোৱা নাছিল। আজি আমি দেখিম জুবিন দাদাৰ সেই অধ্যায় য'ত আছিলে সংগ্ৰাম, সপোন, বলিউডৰ জয়, চিনেমাৰ নতুন ইতিহাস আৰু এজন শিল্পীৰ ভিতৰত লুকাই থকা এজন মহান মানুহৰ কাহিনী। মুম্বাইৰ ব্যস্ত ৰাজপথৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো মানুহৰ হৃদয়লৈ এই যাত্ৰাটো কেৱল এজন গায়কৰ সফলতাৰ কাহিনী নহয়, এই যাত্ৰাটো এটা অনুভৱ। তেনেহলে আহক আজিও পুনৰ আৰম্ভ কৰো এটি যাযাবৰী যাত্ৰাৰ দ্বিতীয় খণ্ড। অসমৰ আকাশ জয় কৰাৰ পাছত জুবিনে লক্ষ্য কৰি লৈছিল ভাৰতৰ সপোনৰ চহৰখনলৈ, মুম্বাইলৈ। বহু বছৰ সংগ্ৰামৰ পাছত 2006 চনত মুক্তি পালে অনুৰাগ বসুৰ ছবি গেংষ্টাৰ। এই ছবিখনৰ ইয়ালি গানটোৱে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে খলকনি তুলিছিলে। সেই সময়ত ভাৰতৰ প্ৰতিখন চহৰৰ ক্লাবত আৰু ডিস্কত কেৱল জুবিন দাদাৰ কণ্ঠ বাজিছিলে। এই গানটোৰ বাবে জুবিন দাদাই গ্লোবাল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডৰ দৰে বহুতো সন্মান লাভ কৰিছিল। ইয়াৰ পিছত বলিউডৰ বহুত ছবিত গান গাই বলিউডত নিজৰ স্থান পকী কৰিলে। সংগীতৰ লগতে জুবিনৰ চিনেমাৰ প্ৰতি থকা ধাউটো সৰুৰে পৰা আছিল। 2013 চনত তেওঁৰ দীনবন্ধু ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। কিন্তু 2017 চনত তেওঁ নিৰ্মাণ কৰা মিছন চাইনা আছিল অসমীয়া চিনেমাৰ ইতিহাসৰ এটা মাইলৰ খুঁটি। এই চিনেমাখনে অসমৰ চিনেমা হললৈ পুনৰ দৰ্শকক ঘূৰাই আনিলে। ইয়াৰ পিছত কাঞ্চনজংঘাৰ জৰিয়তে তেওঁ দেখুৱাই দিলে যে অসমীয়া চিনেমা ব্যৱসায়িক শক্তি কিমান। কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো পাগলৰনো কি বিশ্বাস, পাগলেতো জিতি কৰিব পাৰে, হয় না? প্ৰতিজন অসমীয়াৰ বাবে জুবিন কেৱল এজন শিল্পী নহয়, তেওঁ আছিলে এজন ভৰসাৰ নাম। বানপানী হওক বা কোনো দুখীয়া মানুহৰ চিকিৎসাৰ সহায়, সেই ক্ষেত্ৰত জুবিন দাদাই সদায় আগশাৰীত আছিলে। জুবিন দাদাৰ এই যাত্ৰা এতিয়াও শেষ হোৱা নাই। এজন শিল্পীৰ জীৱনত যিমান সফলতা থাকে তাতকৈ বেছি থাকে অজস্ৰ নোকোৱা কাহিনী। আগন্তুক তৃতীয় খণ্ডত আমি দেখিম জুবিন দাদাৰ জীৱনৰ বিতৰ্কিত অধ্যায়, তেওঁৰ সংগীতৰ অজানা ৰহস্য, বিশ্বৰ বিভিন্ন ভাষাত গোৱা তেওঁৰ গানৰ কাহিনী আৰু কেনেকৈ আজি নতুন প্ৰজন্মৰ হৃদয়ত ৰাজত্ব কৰি আছে এই যাযাবৰী শিল্পীজন। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেন্ট কৰি আপোনাৰ প্ৰিয় জুবিন গাৰ্গৰ গানটো জনাব আৰু পাৰ্ট 3 পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম, জয় জুবিন দা।